हेलो एवरीवन কি খবৰ আপোনালোকৰ মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনালো আৰু আজি আমি যাব ওলাইছো আমাৰ ওচৰতে থকা মা কামাখ্যা দৰ্শন কৰিবলৈ আৰু দৰ্শন কৰাৰ বিশেষ এটা কাৰণো কৈ আছো মোৰ হাজবেণ্ডৰ পেহিয়েকৰ ছোৱালীজনী আহিছে যোৰহাটৰ পৰা তাই তাতে বিয়া হৈছে আৰু তেওঁৰ হাজবেণ্ড আৰু শাহুমাকো আহিছে যোৱাকালি আবেলি আহি পাইছে তেওঁলোকে আহিয়ে আৰু আমি আজি পিছদিনা ৰাতিপুৱাই ওলালো কামাখ্যা দৰ্শন কৰিবলৈ আমাৰ সপোন মই আৰু মোৰ হাজবেণ্ড আৰু লগতে তেওঁলোকৰ পৰিয়াল আৰু আহি পালো মই মা কামাখ্যাৰ ওচৰলৈ সঁচাকে বহুত বছৰৰ পিছত আহিলো মই মোটামুটি 3 বছৰে হ'ল মোৰ বিয়া যোৱা মই বিয়া যোৱাৰ প্ৰথম বছৰতে আহিছিলো হাজবেণ্ডৰ লগত কিন্তু আহিব পৰা নাছিলো এয়া ফাৰ্ষ্ট টাইম কিন্তু মোৰ বিয়াৰ পিছত হাজবেণ্ডৰ লগত মানে মোৰ বাৰ ছোৱালীজনীৰ মুণ্ডন কৰাইছিলে ইয়াতে তেতিয়া আহিছিলো মই আৰু তাৰে পিছত আহা নাই আজি আহিছো ফাৰ্ষ্ট টাইম আৰু তাতে সপোনক লৈ ফাৰ্ষ্ট টাইম ভালে লাগিলে মাক দৰ্শন কৰিলো আৰু এয়া আমি ধূপ চাকি ফুল আৰু প্ৰসাদ লৈ ললো আৰু ওপৰলৈ উঠি আহিলো আহিয়ে দেখিলো যে ইমান এটা ভিৰ নাই আমি আৰু এতিয়া 7:30 মান বাজিছে আৰু আমি আহি পোৱালৈকে মানে মন্দিৰ পোৱালে দেখিলো বেছি লাইন নাই সেইকাৰণে আমি ভিতৰতে দৰ্শন কৰিবলৈ পালো খুব ভাল লাগিলে বাৰু আমি চাকি ধূপ জ্বলাই ললো জ্বলোৱাৰ পিছত যিখিনি কৰিব লগা আছিল নিয়ম নীতি সেইখিনি কৰি বেলে ভালকৈ দৰ্শন কৰিলো আৰু সঁচাকৈ মা কামাখ্যাৰ ওচৰত আহি খুবেই ভাল লাগে আৰু ভাবাই নাছিলো যে মানে ঘপককৈ প্লেন হ'ব আহিম বুলি কিন্তু আহি পালো মায়ে যেতিয়া মাতে আৰু আহিবলগীয়া হৈয়ে যায় হয়নে নহয় বাৰু আৰু এয়া আমাৰ সপোনক দেখিছেনে খুব ভাল পাইছে ছাগলীকেইজনী দেখি পেলাই সি মানে ছাগলীৰ পিছফালে দৌৰি আছে মানে আৰু পেহীয়েকে লৈ আছে দিউকক আৰু আমাৰ সপোনে একদম ছাগলীক কেয়া খুৱাই আছে তাৰপিছতে আমাৰ দৰ্শন কৰি হোৱাৰ পিছতে আমি আহি গ'লো কিবা এটা খাবলৈ কাৰণ ৰাতিপুৱাৰ পৰা একো এটা খোৱা নাছিলো আৰু ময়ো খালো লগতে সপোনে খালে আৰু এয়া দাদাক ভনীয়েক দুইজনে খোৱা নাই আমি গোটেইকেইটা খাই ললো আৰু খাই বৈ আমি ওলালো হাজো মন্দিৰলৈ যাবলৈ আৰু ইহঁতি মানে কৈছিলে যে কি দৰ্শন কৰিব লগা আছে আৰু মনলো আছে বহুত কিটা জেগা তাহাঁতি ক'লে হাজো গ'লে কেনেকুৱা হ'ব মই বহুত ভাল হ'ব ভালে লাগে মাধৱ মন্দিৰ চাব পাৰিবি তেনেকৈ বুলি কওঁতে তাই ক'লে বল তালৈ যাওঁ তেতিয়াহ'লে আৰু মই আগা দিনতে একচুৱেলি আমাৰ আগা দিনতে প্লেন হয় মানে যোৱাটো মাধৱ মন্দিৰত আৰু সেইকাৰণে মোৰ মাধৱ মন্দিৰৰ ওচৰতে মোৰ বাৰ ঘৰ যিহেতুকে তাইক ফোন কৰি কৈ দিছোঁ যে মোৰ মানে আমাৰ আলহী যাব আৰু ময়ো যাম লগতে তাইৰ ঘৰতো বহুত দিন যোৱা নাছিলোঁ লাষ্ট চাগে মই আমাৰ সপোনৰ 7 মাহ যেতিয়া আছিলে অন্নপ্ৰসন্ন পাতিছিলোঁ হাজোত মন্দিৰত তেতিয়াই গৈছিলোঁ তাৰপিছত তাইৰ ঘৰত যোৱাই হোৱা নাছিলে আৰু হঠাৎ এনেকৈ প্লেন হ'ল যেতিয়া আৰু আমি ভালে পালোঁ বাৰ ঘৰত সোমাব পাৰিম বুলি আৰু এয়া আমাৰ সঁচাকৈ হাজো মন্দিৰত আহিলেও দেখিলোঁ যে লাইন খুব কম আছিল আৰু আমি ধুনীয়াকৈ দৰ্শন কৰিব পালোঁ মাধৱ মন্দিৰক গৈ ভালে লাগিল তাৰপিছত আহি পালোঁ আমাৰ বাহঁতৰ ঘৰলৈ আৰু আহি পাওঁতে মোটামুটি 1:30 বাজিলে আৰু সেইকাৰণে আমি মিঠাই খালোঁ চাহ তাহ নাখালোঁ পানী আৰু মিঠাই খালোঁ তাৰপিছতে আমি ভাত খাবলৈ ল'লোঁ আৰু তাই ইমান ধুনীয়াকৈ বনাই মেলি থৈছে আমি যাম বুলি আৰু তাইক মই ফোন কৰিও কৈছোঁ যে সোনকালে বনোৱা মিলা কৰিবি কাৰণ ইহঁতিও মানে যোৰহাট যাবগৈ আজি ডাইৰেক্ট আৰু আমাক ড্ৰপ কৰি পেলাই সেইকাৰণে আমি মানে খাই বৈ এয়া ওলালোঁ আমি 3:30 মান বাজিছে এতিয়া আৰু তাহাঁতি মানে যোৰহাটলৈ যাব মানে আজি আমাক মানে নমাই থৈ পেলাই আৰু আমাক ঘৰত নমাই থ'লে সিহঁতি আৰু তাৰপিছত যোৰহাট গুচি গ'লগৈ আৰু সঁচাকৈ মানে বহুত দিনৰ পিছত লগ পাইছোঁ বহুত ভাল লাগিছে আৰু আজিৰ ভিডিঅ'টো ইয়াতে সামৰিলোঁ টাটা বাই বাই